তো আচলতে অৱস্থাটো দেখি খুবেই দুখ লাগিছে আচলতে সেই দুখ লগাৰ কাৰণেহে আচলতে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। কি কাৰণে বনাইছিল আৰু কিয় বনাইছিল কিমান দিন লাগিছিল? 1980 চনত ঘৰটো সাজোৱা হৈছিলে যে মই পোৱা মানুহ নাপালোঁ। ইমান দিন 90 বছৰলৈ মই ভোট দিলোঁ চৰকাৰক, আজিলৈ মই এটা ঘৰ পোৱা নাই। বিচাৰিব যাওঁতে বোলে নহয় তোৰ নামটো নাই আহিলে পাবি। নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আচলতে যাওঁতে মোৰ পটককৈ চকুত পৰিল এটা বিশেষ ঘৰ। এই ঘৰটো মানে আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ দেখিছে? পকা ঘৰ দেখিছে, বাঁহৰ ঘৰ দেখিছে। আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা মাটিৰৰ ঘৰ। আৰু এই মাটিৰৰ ঘৰটো আচলতে 2 নং দীঘলীয়া টিংখাং সমষ্টিৰ এই ঠাইডোখৰত এই ঘৰটো অৱস্থিত। আমি এই দায়িত্বজনৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে এই ঘৰটো মাটিৰে কি কাৰণে বনাইছিল আৰু কিয় বনাইছিল, কিমান দিন লাগিছিল। আপোনাৰ নামটো জনাব। মোৰ নাম দেৱা বেঙেৰা। আপুনি যে এই মাটিৰ ঘৰটো বনাইছিলে কি কাৰণে আচলতে বনাইছিলে আৰু বনাওঁতে কিমান দিন লাগিলে এই ঘৰটো? বনাবলৈ লৈছিলোঁ, বাঁহৰ তেতিয়া নাইকিয়া আছিলে। 1980 চনত ঘৰটো সাজোৱা হৈছিলে। তেতিয়াই বাঁহ পাবলৈ টান, বাঁহৰ কিনিবলৈ পইচা নাই কাৰণে মাটিৰে আৰু যেন তেন বনালোঁ আৰু দুখেৰে শাস্তিৰে। তেতিয়া বনাই আৰু থাকিলোঁ কিছু বছৰ। থাকিলৈতে আৰু মই যেতিয়াই কাম কাজ কৰি ভালকৈ থাকিলোঁ, ল'ৰা পৰা দীঘল হ'ল। দীঘল হোৱাৰ পাছত মোৰ কাহিল অৱস্থা হ'ল শৰীৰৰ, যে মই কোনো কাম কৰিব নোৱাৰিছোঁ বা কোনো ঘৰ সাজিব নোৱাৰি, তেনেকৈ থাকি গ'ল। মাটি ক'ৰ পৰা আনিলে, কেনেকে কি কৰিলে এইখিনি? মাটি খান্দিলোঁ। ইয়াত এটা ডাঙৰ টিলা আছিলে, ঢিমকি আছিলে, মানে ঢিমকি মানে ওখ মাটি আছিলে, হাপলু আছিলে। সেইটো খান্দি লৈ আৰু যাৰ 1 কোৰ 2 কোৰ ইফালে সিফালে কৰি আৰু ভাজিলোঁ। যেনেকৈ ইটা বনোৱা মাটি চানিব লাগিব, এনেকৈ চানি লৈ ইয়াক বনাইছোঁ। আছে ফটো চব কৰি লৈছে। বতাৰ পৰা এবাৰ পৰিলে, গছ গছনি গিৰিলে, তথাপিও সেইটো কোনো বেয়া হোৱা নাছিলে, খালি টিংটো বেয়া হ'ল। তেতিয়াই মই চৰকাৰক জনালোঁ, বতাত মানে মোৰ ঘৰ ভাঙি পেলালে, চৰকাৰে কোনো সাহাৰ্য দিব নেকি। তেতিয়া বোলে আহিলে SDC পৰা ফটো তুলিলে, কিন্তু সেইটো এতিয়ালৈ মই পোৱা নাই, সংৰক্ষণ হোৱা নাই। তো আপোনাৰ ঘৰলৈ চৰকাৰী বিষয়ববীয়া আপোনাক ঘৰটি সাজি দিম বা ঘৰটো আপোনাৰ নামত আহিছে বুলি বহুতে কৈ থাকে। আপোনাক কিমান দিন হ'ল এইটো? হৈ গ'ল ইটো 6 বছৰ 8 বছৰ হৈ গ'ল। 6 বছৰ 8 বছৰ হৈ গ'ল, আজি পৰ্যন্ত কিন্তু আপুনি ঘৰ পাবলৈ সক্ষম হোৱা নাই। বিমল বৰাই কৈছিলে, আহিছিলে তেতিয়া ঘৰখিনি চাই এবাৰ জয় কৰালোঁ। জয় কৰাই তেতিয়া ক'লে আপুনি চিন্তা নকৰিব, মই ওপৰৰ পৰা আপোনাক পঠিয়াই দিম। তেতিয়াও মই ভাবিলোঁ ডাঙৰে মানুহ পঠিয়াই দিয়ে যেতিয়া আমি ক'বলৈ কি দৰকাৰ বুলি মনে মনে থাকিলোঁ, মনে মনেই থাকি গ'ল কথা। ঠিক আছে, মই আপোনাক এটা কথা কৈছোঁ, আজি যিহেতু আপুনি ক'লে যে 6 বছৰ হৈ গ'ল, 6 বছৰ পৰ্যন্ত আপুনি এনেকৈ থাকিবলগীয়া হৈছে, গতিকে আপুনি চৰকাৰ বিষয়ববীয়াসকলক আপুনি কি জনাব? আচলতে জনাওঁ যে সেইটো মোক যেন চৰকাৰে অনুদান ঘৰ দিছে, সেইটো সকলোৱে পায়, আমিও পাম নেকি বুলি সেইটোৱে জনাইছোঁ। মই কাৰণে মই দুখিত হৈ পৰি আছোঁ
যে মই পোৱা মানুহ নাপালোঁ। ইমান দিন 90 বছৰলৈ মই ভোট দিলোঁ চৰকাৰক, আজিলৈ মই এটা ঘৰ পোৱা নাই। কালি পৰহি অহা মানুহ ইহঁতৰ ঘৰ পালে, ক'ৰ পৰা পলাই অহা মানুহবিলাক ঘৰ পালে। কি নকওঁ, মোক যাতে মই পাব লাগিব সেইটোৱে মই জানো, আৰুনো কি ক'ম। দাঙি লৈ হেঁচা দি লৈ ল'ব নোৱাৰোঁ। এঘৰ মানুহ দুটাৰ ঘৰ পাইছে, আমি এটাও পোৱা নাই। আমি বিচাৰিব যাওঁতে বোলে নহয়, তোৰ নামটো নাই আহা, আহিলে পাবি। এনেকা কথা কওঁতে আৰু দিনটো গ'ল। কিমান দৌৰা-দৌৰি কৰিম, বুঢ়া মানুহ আৰু বেমাৰী মানুহ। সেইকাৰণে আৰু মন মাৰি বহি আছো, হ'ব বাৰু লাহেকে। কিছুমানে পিয়ল কৰিলে, পিয়লৰ ভিতৰত আৰু কি হয় জানো, সেইটোতো ওপৰৱালাৰ কথা। আমি ক'বলৈহে পাৰিছো, কাঢ়ি লৈতো নোৱাৰো ল'বলৈ। হয়, নিশ্চয়কৈ। মই আচলতে কথাটো এইকাৰণে ক'বলগীয়া হৈছে, যিহেতু এই ঘৰটো আচলতে অৱস্থাটো দেখি খুবেই দুখ লাগিছে। আচলতে সেই দুখ লগাৰ কাৰণেহে আচলতে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই চৰকাৰী বিষয়ববীয়াসকলক এটাই অনুৰোধ জনাম, যাতে যিসকল ব্যক্তিয়ে আচলতে এই আঁচনিসমূহ আচলতে পাব লাগে, তেনেকুৱা ব্যক্তিসকলকহে আচলতে এই আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে।